নমস্কাৰ, আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমাৰ ড্ৰেগন ফলৰ গছৰ প্ৰথম ড্ৰেগন ফলটো হাৰ্ভেষ্টিং কৰিবলৈ ওলাইছোঁ। এই ড্ৰেগন ফলৰ আমাৰ গছকেইজোপাৰ বৰ্তমান বয়স 14 মাহ হৈছে। 14 মাহতে আমি ফল পাবলৈ সক্ষম হৈছোঁ। সাধাৰণতে ড্ৰেগন ফলৰ গছত 18 মাহৰ পৰা 2 বছৰতহে ফল লাগিবলৈ লয়। আমাৰ এইজোপা 14 মাহতে ফল আহিছে। যদিও এই গছজোপাত ফল আহিছে, ফলবোৰ যথেষ্ট সৰু হৈ আছে। যেতিয়া সম্পূৰ্ণ পৰিণত গছ হ'ব, তেতিয়া ইয়াৰ ফলবোৰ যথেষ্ট ডাঙৰ হ'ব। আহকচোন মই এতিয়া ড্ৰেগন ফলটো হাৰ্ভেষ্টিং কৰোঁ। এয়া ড্ৰেগন ফলটো দেখিছেনে, ইমান ধুনীয়া ৰঙৰ। এতিয়া আমি ড্ৰেগন ফলটো ভিতৰখন কাটি চাম। এইখিনিতে আপোনালোকক কওঁ যে আমি আমাৰ বাগিচাৰ পৰা আজি অমিতা হাৰ্ভেষ্টিং কৰিছিলোঁ। মই প্ৰথমে এই অমিতা ফলটো কাটিব ওলাইছোঁ। এই লেডি প্ৰজাতিৰ অমিতা। এই অমিতা গছৰ ফলখিনি কিন্তু খাবলৈ বৰ মিঠা হয় আৰু ভিতৰখন একেবাৰে ৰঙা সেন্দুৰীয়া। মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, অমিতা কাটিলোঁ। এয়া দেখিছেনে, অমিতাখিনি ইমান ধুনীয়া ৰঙৰ, খাবলৈও মিঠা সোৱাদৰ এই লেডি প্ৰজাতিৰ অমিতা। এতিয়া মই আপোনালোকক ড্ৰেগন ফলটো দেখুৱাবলৈ ওলাইছোঁ। ড্ৰেগন ফলটো কাটোঁ। এই ড্ৰেগন ফলৰ আমি দুবিধ প্ৰজাতিৰ ৰুইছিলোঁ। ভিতৰখন বগা আৰু এবিধ আছে ভিতৰখন ৰঙা। এতিয়া মই কাটি আপোনালোকক দেখুৱাইছোঁ। এয়া ভিতৰখন আমাৰ ৰঙা হৈছে এই ফলটো, আৰু যিখিনি ভিতৰ ফাল বগা হয় ফলৰ, এই ফলবিধৰ ঔষধি গুণটো বেছি থাকে। এয়া ইমান ধুনীয়া ৰঙৰ, দেখিছেনে। খাবলৈও মিঠা হ'ব নিশ্চয়। আৰু এয়া এনেদৰে কলৰ বাকলি গুচোৱাৰ দৰে এনেকৈ খাব পাৰি। এয়া হাতত ধুনীয়া ৰং লাগি আহে। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া মই কাটি দেখুৱাইছোঁ আপোনালোকক। অমিতা, এয়া লেডি অমিতা, আৰু এয়া ড্ৰেগন ফল। এনেদৰে কাটি খাব পাৰি। দেখিছেনে, ইমান ধুনীয়া ৰং, দেখিলে খাবলৈ মন যাব।
বিভিন্ন ঔষধি গুণযুক্ত এই ফলবোৰ। আজিলৈ মই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।